দেওবাৰে নগাঁও মহাবিদ্যালয় অটনমাছত মহিৰাম শইকীয়া স্মৃতি তোৰণ আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাক্তন অধ্যক্ষ মহিৰাম শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নৌচাদ আখতাৰ হাজৰিকাই। ইয়াৰ পিছতেই অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আন ধৰা অনুষ্ঠানত মহিৰাম শইকীয়া সোঁৱৰণী স্মৃতি তোৰণ উন্মোচন কৰে মহিলা নেত্ৰী তথা সমাজকৰ্মী ৰেখা শৰ্মাই। স্মৃতি তোৰণ উন্মোচন কৰাৰ পাছতেই মহাবিদ্যালয়ৰ বেজবৰুৱা প্ৰেক্ষাগৃহত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শৰৎ কুমাৰ দত্তৰ সঞ্চালনাত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী অনুষ্ঠান। অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আধৰা অনুষ্ঠানত স্মৃতি গ্ৰন্থ উন্মোচন কৰে তিলক চন্দ্ৰ মজুমদাৰে। লগতে উক্ত অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰেখা শৰ্মা, প্ৰয়াত অধ্যক্ষ মহিৰাম শইকীয়াৰ পুত্ৰ সঞ্জীৱ শইকীয়া, মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকীকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁও কলেজ, নগাঁও মহাবিদ্যালয়, বিশ্ববিদ্যালয় হোৱাৰ প্ৰাক্ষণত 15টা বছৰ অধ্যক্ষৰূপে ইয়াত কাৰ্যনিৰ্বাহ কৰা অসম আন্দোলনৰ অগ্ৰণী যোদ্ধা নেতা, অসম গণ পৰিষদৰ দিনত 3বাৰকৈ সাংসদ হোৱা প্ৰয়াত মহিৰাম শইকীয়াৰ মৃত্যুৰ প্ৰায় এটা দশকৰ পিছত তেখেতৰ স্মৃতিত এটা তোৰণ নিৰ্মাণ কৰি তেখেতৰ এখন স্মাৰক গ্ৰন্থ উন্মোচন কৰিবলৈ ইয়াত সমবেত হৈছোঁ। ইতিমধ্যে তোৰণৰ উন্মোচন হৈ গৈছে। ৰেখা বাইদেউ অসম আন্দোলনৰ নগাঁৱৰ মহিলাসকলে এক গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। সেই ৰেখা বাইদেৱে গেটখন উন্মোচন কৰিছে। মহিৰাম শইকীয়া ছাৰৰ আত্মাই গভীৰ প্ৰশান্তি লাভ কৰক। তেওঁৰ পৰিয়ালবৰ্গই আজি ইয়াত উপস্থিত আছে। তেওঁলোকৰ বাবেও এইটো এটা আশাৰ বতৰা হ'ব। দুইটাই আজি স্মাৰক গ্ৰন্থ তোৰণ উন্মোচন হ'ল আৰু বিশ্ববিদ্যালয়ৰ খবৰটো পালে যে তেওঁলোকৰ পিতৃয়ে অধ্যক্ষতা কৰা কলেজখন বিশ্ববিদ্যালয় হ'ল। মই সকলো